Hello everyone, this is Ritik Kashyap, a faculty of physics from Zero the Learning Lab. আমি লাষ্ট ক্লাছত পঢ়িছিলোঁ যে আমি সেমিকণ্ডাক্টৰছ ইলেক্ট্ৰনিক্স চেপ্টাৰটো আমি ষ্টাৰ্ট কৰিছিলোঁ হয়। লাষ্ট ক্লাছত আমি তাৰ এটা সৰু টপিক শেষ কৰিলোঁ যিটো হ'ল তোমাৰ লজিক গেটছ। আজি আমি ষ্টাৰ্ট কৰিম একেটাই চেপ্টাৰে সেমিকণ্ডাক্টৰছ পাৰ্ট 2। এতিয়া সেমিকণ্ডাক্টৰছ বুলি ক'লে সেমিকণ্ডাক্টৰ জনাৰ আগত আমি গম পাব লাগিব যে কণ্ডাক্টৰছ ইয়াৰ লগত তিনিটা টাৰ্ম মিলি থাকে। এটা হ'ল কণ্ডাক্টৰছ আৰু আনটো হ'ল ইনচুলেটৰছ। এতিয়া কণ্ডাক্টৰছ বুলি মানে কি আমি চবেই জানো যিবোৰে ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰে বা যিবোৰৰ মাজেদি আমি যে ইলেক্ট্ৰিচিটি পাছ হ'ব পাৰে। হ'ল এই কণ্ডাক্টৰছবোৰৰ কণ্ডাক্টিভিটি যিটো ৰেঞ্জ, কণ্ডাক্টিভিটি আমি ডিনোট কৰোঁ এইটোৱে। কণ্ডাক্টিভিটি যিটো ৰেঞ্জ হয় সেই ৰেঞ্জটো আমি জানো যে 10⁻² পৰা 10⁸ চিমেন এমিলভাৰ্ছ। হ'ল এইটো হ'ল ইয়াৰ কণ্ডাক্টিভিটি ৰেঞ্জটো। হ'ল চিমিলাৰলি নেক্সট আহিছে ইনচুলেটৰছ। কণ্ডাক্টৰছবোৰ কি হ'ল যে যিবোৰে দি ইলেক্ট্ৰিচিটি পাছ হয়, আৰু ইনচুলেটৰছবোৰ এনেকুৱা ছাবষ্টেঞ্চবোৰ যিবোৰ দি ইলেক্ট্ৰিচিটি পাছ নহয়, ইহঁতি ইলেক্ট্ৰিচিটি কণ্ডাক্ট কৰিব নোৱাৰে। হ'লনে? চ' কণ্ডাক্টিভিটি ইয়াৰ চবতকৈ বেছি থাকে। চ' ইনচুলেটৰটো যিহেতু যে ইহঁতৰ মাজেদি যিহেতু হেৰি পাছ নহয়, কাৰেণ্ট পাছ নহয়, চ' ইহঁতৰ কণ্ডাক্টিভিটি বহুত কম, মানে লেছ দেন 10⁸ Siemens ohms. This is the unit of conductivity. যেনেকৈ আমি পাইছিলোঁ হেৰিত ৰেজিষ্টিভিটি পাইছিলোঁ নাই, R=ρL/A। এইটো হ'ল তোমাৰ ৰেজিষ্টিভিটি, ইয়াৰ উল্টাটো হ'ল কণ্ডাক্টিভিটি। ৰেজিষ্টিভিটি মানে কি, তাৰ এটা কাৰেণ্ট ফ্ল'ত যিমানটো সি অপজিশ্যন কৰে, যিমানটো সি ৰখাব পাৰে কাৰেণ্ট ফ্ল'টো, সেইটোৱে হ'ল তোমাৰ ৰেজিষ্টিভিটি। আৰু কণ্ডাক্টিভিটি হ'ল ই কিমানটো কাৰেণ্ট এলাউ কৰিব সেই পাৰ্টিকুলাৰ মেটেৰিয়েলটো, সে উডডালৰ সেই পাৰ্টিকুলাৰ মেটেৰিয়েল ডেনচিটি কিমান থাকে আৰু সি তাহাঁতৰ মাজেদি কিমান এমাউণ্ট অফ কাৰেণ্ট পাছ কৰাব পাৰিব, সেইটোৱে হ'ল তোমাৰ কণ্ডাক্টিভিটি। আৰু অপজিশ্যনটোৱে হ'ল তোমাৰ ৰেজিষ্টিভিটি। ইহঁত দুটা উল্টা টাৰ্মছ। হ'লনে? এতিয়া কণ্ডাক্টৰছ মানে কি আমি বুজিলোঁ, ইনচুলেটৰছ মানে কি আমি বুজিলোঁ। হ'ল এতিয়া ছেমি কণ্ডাক্টৰছ মানে কি, এনিথিং বিটুইন কণ্ডাক্টৰছ আৰু ইনচুলেটৰছৰ মাজত যিখিনি বস্তু থাকে সেইখিনিকে কওঁ আমি ছেমি কণ্ডাক্টৰছ বুলি কওঁ। এতিয়া কণ্ডাক্টৰছৰ এক্সাম্পল মই দিব পাৰোঁ মেটেল, এলুমিনিয়াম, সেইবোৰ দিব পাৰোঁ। ইনচুলেটৰছৰ আমি এক্সাম্পল দিব পাৰোঁ যে ধৰি লোৱা তুমি উড, ৰাবাৰ, যিবোৰ মাজেদি ইলেক্ট্ৰিচিটি পাছ নহয়, সেইবোৰৰ কণ্ডাক্টিভিটি বহুত কম, কিন্তু ৰেজিষ্টেঞ্চ বহুত বেছি হ'ব সেইবোৰ। বুজিলোঁ? এতিয়া নেক্সট আহিছে ছেমি কণ্ডাক্টৰ। ছেমি কণ্ডাক্টৰটো এনেকুৱা বস্তু যাৰ কণ্ডাক্টিভিটি ইয়াৰ আৰু ইয়াৰ মাজত থাকিব। চ' কিয় ছেমি কণ্ডাক্টৰছ যাৰ কণ্ডাক্টিভিটি যি ৰেঞ্জ, সেই কণ্ডাক্টিভিটি ৰেঞ্জটো 10⁻⁵ পৰা 10⁻²। হ'ল সেইটো হ'ল তোমাৰ কণ্ডাক্টিভিটি ভেলুটো। মানে ছেমি কণ্ডাক্টৰছৰ ক্ষেত্ৰত কণ্ডাক্টিভিটি যিটো ভেলু হ'ব সেই ভেলুটো 10⁻⁵ পৰা 10⁻² ভিতৰত লাই কৰিব। এজ ফৰ এক্সাম্পলছ আমি যদি লওঁ যেনেকৈ ছেমি কণ্ডাক্টৰ যেনেকৈ মিলাব পাৰিব কি জাৰ্মেনিয়াম, চিলিকন, সেইবোৰ আমি এজিউম কৰিব পাৰোঁ যে দ'জ আৰ ছেমি কণ্ডাক্টৰছ বুলি, হয়নে? এতিয়া একেলগে বুজিলোঁ। নেক্সট আমাৰ ওচৰত আছে যে এনাৰ্জি বেণ্ড ডায়েগ্ৰাম। এতিয়া এনাৰ্জি বেণ্ড মানে কি, আমি জানো যে প্ৰত্যেকটো কি হয় ইলেক্ট্ৰনছৰ এটা নিজৰ নিজৰ পাৰ্টিকুলাৰ এনাৰ্জি লেভেল থাকে, হয়নে? তাৰ হাতত কিমান এনাৰ্জি আছে সেইটো কি হ'ব, তাৰ সেই এনাৰ্জি লেভেলটোৱে ডিচাইড কৰে। হ'লনে? এতিয়া যেতিয়া আমি এনাৰ্জি বেণ্ড বুলি যেতিয়া আমি পঢ়িবলৈ যাম, এনাৰ্জি বেণ্ড, সেই এনাৰ্জি বেণ্ডত তিনিটা বস্তু আমাক দৰকাৰ হ'ব। প্ৰথম বস্তুটো হ'ব কণ্ডাকশ্যন বেণ্ড।
প্ৰথমটো কোৱা হয় তোমাৰ কণ্ডাকশ্যন বেণ্ড, ছেকেণ্ডটো কোৱা হয় তোমাৰ ফৰবিডেন বেণ্ড, আৰু থাৰ্ডটো কোৱা হয় ভেলেন্স বেণ্ড। আৰু তোমালোকৰ ইয়াৰ যিবোৰ আছামিজ টাৰ্মছ আছে সেই আছামিজ টাৰ্মছৰ মই যেতিয়া ক্লাছটো যেতিয়া মই ভালকৈ ষ্টাৰ্ট কৰিম তেতিয়া মই তোমালোকক ফ্ৰী ফ্ৰেংকলি সেইবোৰ কথাবোৰ মই তোমালোকক বুজাই দিম পিছত। হ'ল এতিয়া যেতিয়া মই এনাৰ্জি বেণ্ড বুলি ক'লোঁ, এনাৰ্জি বেণ্ড কি থাকে তাত কণ্ডাকশ্যন বেণ্ড, ফৰবিডেন বেণ্ড আৰু ভেলেন্স বেণ্ড থাকে। এতিয়া তাৰ কাৰণে আমি এটা বস্তু আঁকিব লাগিব। হ'ল সে ফাৰ্ষ্ট আমি ধৰোঁ ইনচুলেটৰ ক্ষেত্ৰত। ইনচুলেটৰ মানে কি যিবোৰেদি কাৰেণ্ট পাছ নহয়। হ'ল এতিয়া চাবা সদায় ভেলেন্স বেণ্ডটো হ'ল সদায় লৱেষ্ট এনাৰ্জি লেভেল। হ'ল মইতো প্ৰত্যেকটো এটা পাৰ্টিকুলাৰ স্পেচিফিক এটমৰ কথা লৈ পেলাই কৈছোঁ, আৰু ইলেক্ট্ৰন কেনেকৈ তাৰ পৰা তালৈকে যায় সেইটো কথাও মই কৈছোঁ। হ'ল চবতকৈ লৱেষ্ট এনাৰ্জি লেভেলটো হ'ল ভেলেন্স বেণ্ড, আৰু ইয়াত কি হ'ব, ইয়াত এইটো হ'ল তোমাৰ কণ্ডাকশ্যন বেণ্ড। হ'ল আৰু ইহঁতৰ মাজত যিটো গেপ থাকে সেইটোক কোৱা হয় তোমাৰ ফৰবিডেন বেণ্ড। এতিয়া জেনেৰেলি কিবা এটা এটম যেতিয়া এক্সাইট কৰা নহয় মানে কি ইহঁতৰ মাজেদি কোনো ইহঁতৰ ওচৰ পাজৰে কোনো ইলেক্ট্ৰিক ফিল্ডৰ কোনো ইনফ্লুৱেঞ্চ নাই, ইলেক্ট্ৰিক ফিল্ড কোনো নাই বুজিছা, বা ইহঁতক বেলেগ ধৰণে কিবা এটা পাৰ্টিকুলাৰ এটম বা ইলেক্ট্ৰনছক আমি হিট ছাপ্লাই কৰা নাই, মানে এক্সটাৰ্নেল আমি কোনো এনাৰ্জি দিয়া নাই। হ'লনে? ইন ডেট কেছ যেতিয়া আমি ইনচুলেটৰ ল'লোঁ সেইটোকা উড হয়, এইটোকা চিম্পলি উড এটুকা আমি লৈছোঁ। তাত কি হ'ব, ইন দিছ কেছ তাত ভেলেন্স বেণ্ডত তাৰ ইলেক্ট্ৰন বহুত থাকিব। হ'ল ভেলেন্স বেণ্ডত কি হ'ব, ইয়াত ইলেক্ট্ৰনছ থাকিব। যেতিয়া ভেলেন্স বেণ্ডৰ পৰা কণ্ডাকশ্যন বেণ্ডলৈ যেতিয়া ইলেক্ট্ৰন যাব তেতিয়াহে ইলেক্ট্ৰনিক মুভমেণ্ট হ'ল নাই, সেই ইলেক্ট্ৰন মুভমেণ্টটোৱে আমাক কাৰেণ্টটো কনষ্টিটিউট কৰিব। হ'লনে? এতিয়া এইটোকাৰ উড এটুকা হ'ল, উড দুকাৰ ভেলেন্স বেণ্ডত এগাল ইলেক্ট্ৰনছ আছে। হ'ল ইয়াৰ পৰা যেতিয়া এটা ইলেক্ট্ৰন যেতিয়া ইয়ালৈ যাব তেতিয়াহে কি হ'ব, কাৰেণ্টটো ফ্ল' হ'ব, হয়নে? এতিয়া ইন দিছ কেছ ইনচুলেটৰ ক্ষেত্ৰত কি হয়, এই কণ্ডাকশ্যন বেণ্ড আৰু ভেলেন্স বেণ্ডৰ মাজৰ গেপটো ইমানেই বেছি থাকে যে আমি ইয়াত হিট দিলেও বা যদি আমি ইয়াৰ ওচৰৰ পৰা যদি আমি এনেকৈ ইলেক্ট্ৰিক ফিল্ড এখন যদি এপ্লাই কৰি দিওঁ তেতিয়া হ'লেও যে ইয়াৰ পৰা এটা ইলেক্ট্ৰন কণ্ডাকশ্যন বেণ্ড নাপায়গৈ। হ'লনে? ইহঁতি কি হ'ল, সেইকাৰণে উড বা ইনচুলেটৰ্ছবোৰে কাৰেণ্ট কণ্ডাকশ্যন কৰিব নোৱাৰে। বুজিলানে? এই যিটো গেপ হয় এই গেপটো ইজ এপ্ৰক্সিমেটলি ইকুৱেল টু 6 ইলেক্ট্ৰন ভল্ট বুজিলানে ফৰ ইনচুলেটৰ্ছ। হ'লনে? ইয়াক ফৰবিডেন বুলি সেইকাৰণে কোৱা হয় যে ইহঁতৰ মাজত এইটো কমপ্লিটলি খালী থাকে, বুজিছানে? আৰু এইটো কমপ্লিটলি খালী থাকে। কণ্ডাকশ্যন বেণ্ডত ইলেক্ট্ৰনছ নাথাকাৰ কাৰণেহে ইনচুলেটৰ্ছবোৰে ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিব নোৱাৰে। হ'ল বুজিলোঁ? নেক্সট নম্বৰ 2, নেক্সট আমি চাম কণ্ডাক্টাৰ্ছ। কণ্ডাক্টাৰ্ছে মই কৈছোঁ মেটেল এটুকা লৈছোঁ। আকৌ যিহেতু আমি পঢ়ি আছোঁ কি এনাৰ্জি বেণ্ড পঢ়ি আছোঁ, আৰু এনাৰ্জি ফ্ল'টো হয় এইটো হ'ল এনাৰ্জি। হ'ল এতিয়া নেক্সট আকৌ আমি চাম একেই মেটেলছৰ ক্ষেত্ৰতো কি হয়। হ'লনে? এইটো আমি এটা ল'লোঁ, এইটো এতিয়া মেটেলছৰ ক্ষেত্ৰত কি হয়, এই কণ্ডাকশ্যন বেণ্ড এইটো কমপ্লিটলি ভেলেন্স বেণ্ড হৈ গ'ল, এইটো কমপ্লিটলি ভেলেন্স বেণ্ড হৈ গ'ল, আৰু এইটো কমপ্লিটলি কণ্ডাকশ্যন বেণ্ড হৈ গ'ল। হয়নে? কণ্ডাকশ্যন বেণ্ড আৰু ভেলেন্স বেণ্ড কি হৈছে, অভাৰলেপ কৰি আছে, ইটো সিটোৰ ওপৰত আছে। মানে ভেলেন্স বেণ্ডটো আছে তোমাৰ এইটো আৰু কণ্ডাকশ্যন বেণ্ডটো আছে তোমাৰ এইটো। হ'লনে? মানে কি ইটো সিটোৰ ওপৰত অভাৰলেপ কৰি থকাৰ কাৰণে কি হ'ব, ভেলেন্স বেণ্ডৰ পৰা যিখিনি ইলেক্ট্ৰন আছে সেইখিনি ইজিলি
কণ্ডাকশ্যন বেণ্ডলৈ যাব পাৰিব যদি আমি অকণমান এক্সাইট কৰি দিওঁ এক্সাইট কৰি মানে কি যে ইয়াৰ আগেনষ্টত যদি আমি এখন ইলেক্ট্ৰিক ফিল্ড দি দিওঁ বা কিবা ধৰণে হিট বা তেনেকুৱা ছাপ্লাই কৰি পেলাই সেই ইলেক্ট্ৰনটো আমি এটা অলপ এনাৰ্জি দি দিওঁ যাতে এই নিজৰ ষ্টেটটো এৰি পেলাই বেলেগ এটা ষ্টেটলৈ গুচি যায় হয় নাই যেতিয়া ভেলেন্স বেণ্ডৰ পৰা এটা ষ্টেট এৰি পেলাই কণ্ডাকশ্যন বেণ্ডলৈ গুচি গ'ল মানে কি ইলেক্ট্ৰনটো মুভ হ'ল ইলেক্ট্ৰনটো মুভ হোৱাৰ কাৰণে কি হ'ব ইজিলি কাৰেণ্টটো কণ্ডাক্ট কৰিব পাৰিব বুজিলে এতিয়া ইয়াত কি হয় ইয়াত কোনো গেপ নাই হয়নে চ' কণ্ডাক্টৰ্ছৰ ক্ষেত্ৰত কোনো ফৰবিডেন বেণ্ড নাই হ'ল কণ্ডাক্টৰ্ছৰ ক্ষেত্ৰত সেইকাৰণে কোনো ফৰবিডেন বেণ্ড নাই হ'লনে সেইকাৰণে নেক্সট কণ্ডাক্টৰ্ছ হৈ গ'ল কণ্ডাক্টৰ্ছৰ পাছত আমি বুজিম যে 3 নম্বৰটো হ'ল সেমি কণ্ডাক্টৰ্ছ এতিয়া সেমি কণ্ডাক্টৰ্ছবোৰ কি এছন কণ্ডাক্টৰ ইনসুলেটৰৰ ক্ষেত্ৰত কি হৈছে যে ফৰবিডেন বেণ্ডটো বহুত বেছি কণ্ডাক্টৰ্ছৰ ক্ষেত্ৰত কি হ'ল যে ফৰবিডেন বেণ্ডটো নাই এতিয়া সেমি কণ্ডাক্টৰ্ছটো এনেকুৱা বস্তু হ'ব যাৰ ফৰবিডেন বেণ্ডটো ইয়াতকে কম ইনসুলেটৰ্ছতকৈ কম কিন্তু কণ্ডাক্টৰ্ছতকৈ বেছি হয়নে যদি আমি বেণ্ড ডায়াগ্ৰামটো যদি আমি আকোঁ এইটো অলপ থাকিব এইটো ফৰবিডেন বেণ্ড বুলি ক'লোঁ অলপ সৰু ভেলেন্স বেণ্ড সৰি কণ্ডাকশ্যন বেণ্ড এইটো হ'ল ভেলেন্স বেণ্ড ইয়াত কি থাকিব ইলেক্ট্ৰনবোৰ থাকিব হ'লনে এতিয়া ইয়াক যদি আমি কিবা এটা প্ৰকাৰে যদি আমি এক্সাইট কৰিব পাৰোঁ যে আমি ইয়াত এখন ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰি দিলোঁ ইলেক্ট্ৰিক ফিল্ডখন এপ্লাই কৰি দিয়াৰ কাৰণে কি হ'ল ইয়াৰ যিবোৰ ইলেক্ট্ৰনছ থাকে ইয়াৰ ইলেক্ট্ৰনছে এনাফ এনাৰ্জি পাব হয়নে সেই এনাৰ্জি পোৱাৰ কাৰণে ইয়াৰ নিজৰ ভেলেন্স বেণ্ডৰ স্পটটো এৰি পেলাই ফৰবিডেন বেণ্ডটো ক্ৰছ কৰি পেলাই কণ্ডাকশ্যন বেণ্ডলৈ যাব হয়নে কিন্তু সব নাযায় বহুত কম যাব এই যেনেকৈ ইয়াৰ তলৰ এনাৰ্জি লেভেলবোৰ ইয়াৰ ইলেক্ট্ৰনবোৰ ইয়াৰলৈ বহুত ৰেয়াৰলি যাব যিবোৰ ওচৰ পাজৰে থকা ইলেক্ট্ৰন যোনবোৰ এনাফ এক্সাইট হ'ব পাৰে সেইবোৰ ইলেক্ট্ৰনছে ইয়াৰ পৰা কণ্ডাকশ্যন বেণ্ডলৈ যাব হ'লনে সেই গেপটো যোনটোৱে পাৰ কৰিব পাৰিব সেইবোৰ সেইবোৰে তোমাৰ কাৰেণ্ট কণ্ডাক্ট কৰিব হ'লনে আৰু সেই সেমি কণ্ডাক্টৰ্ছৰ ক্ষেত্ৰত যিটো গেপ হয় সেই এই গেপটো মই কৈছোঁ এই গেপটো হৈছে 0.2 পৰা 2.5 ইলেক্ট্ৰন ভল্ট what is electron volt is the unit of energy হ'ল তোমালোকে পাবা এনে তোমালোকে এটমছ এণ্ড নিউক্লিয়াৰ যিটো চেপ্টাৰ আছে সেইটো চেপ্টাৰ তোমালোকে ভালকৈ পাবা কি হয় বাট এতিয়ালৈকে তোমালোকে এইটো কথা বুজি থোৱা যে ইলেক্ট্ৰন ভল্ট কি হয় ইট ইজ দ্য ইউনিট অফ এনাৰ্জি হ'লনে মানে কি যে যদি আমি ইয়াত থকা ইলেক্ট্ৰন এটা সেমি কণ্ডাক্টৰ্ছ মই এক্সাম্পল কি দিলোঁ জাৰ্মেনিয়াম আৰু সিলিকন সেই তেনেকুৱা বস্তুবোৰ মানে যদি ভেলেন্স বেণ্ডত থকা ইলেক্ট্ৰন এটা আমি 2.5 ইলেক্ট্ৰন ভল্টতকৈ যদি বেছি আমি এনাৰ্জি দিওঁ হয়নে তেতিয়া কি হ'ব এই যিটো গেপ এই গেপটো সেই ইলেক্ট্ৰনটোৱে পাৰ হৈ যাব পাৰ হৈ যোৱাৰ লগে লগে কি হ'ল ইয়াৰ ইলেক্ট্ৰনটো ইয়ালৈ পাই যাব সেইকাৰণে কি হ'ব কাৰেণ্ট কণ্ডাকশ্যন হ'ব হ'লনে এতিয়া মই বাৰপতি কৈ আছোঁ যে কি ইলেক্ট্ৰন এটা ইয়াৰ পৰা ইয়ালৈ যাব ইয়াৰ পৰা ইয়ালৈ যাব হয়নে ইয়াৰ পৰা যেতিয়া ইলেক্ট্ৰনটো মুভ হ'ল মানে ইলেক্ট্ৰনটো ইজ অলৱেজ নেগেটিভলি চাৰ্জড হয়নে এতিয়া ইলেক্ট্ৰনটো যেতিয়া ইয়াৰ পৰা ভেলেন্স বেণ্ডৰ পৰা এৰি পেলাই কণ্ডাকশ্যন বেণ্ডলৈ যাব এটা কি এৰিব এটা খালী ঠাই এৰি থৈ যাব সেই খালী ঠাইটোক কোৱা হয় তোমালোকৰ হোল বুলি আৰু হোলটো সদায় পজিটিভলি চাৰ্জড বুজিলনে হ'ল এইটোৱে হ'ল তোমাৰ এনাৰ্জি বেণ্ড ইন ইনসুলেটৰ্ছ কণ্ডাক্টৰ আৰু তোমালোকৰ সেমি কণ্ডাক্টৰ্ছৰ আৰু ইয়াৰ আছামিজ টাৰ্মকেইটা তোমালোকে পাছত মই তোমালোকক ডিছকাছ কৰিম হ'ল ঠিক আছে থেংক ইউ